এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলক PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণ আঁচনিৰ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত নিজৰ নাম অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিছে অসম চৰকাৰে। তো আপোনালোকৰ নাম যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত নকৰে সেই ক্ষেত্ৰত নাপাব PM কিষাণ আঁচনিৰ টকা। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী লৈ নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰিব লাগিব। এইকেইখন প্ৰমাণ পত্ৰ লৈ আপোনালোকে অতি শীঘ্ৰে CSC চেণ্টাৰত গৈ যোগাযোগ কৰক আৰু আপোনাৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰি লওক, অন্যথা PM কিষাণ আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ আবেদন সম্পৰ্কে। তো যিসকল মানুহে এতিয়ালৈকে নিজৰ নামখন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বা PM কিষাণ আঁচনিৰ অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ। আকৌ আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ আবেদন। যিসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বা PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিব সেইসকল কৃষকক প্ৰদান কৰিব 6,000কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হৈ যায় তেন্তে বছৰি 6,000কৈ টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। প্ৰতি 4 মাহৰ মূৰে মূৰে ভাৰত চৰকাৰে প্ৰদান কৰিব এটাকৈ কিস্তি। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে নিজৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ, ৰেচন কাৰ্ড আৰু মাটিৰ তথ্য পাতিৰ লগতে বেংক একাউণ্টৰ সবিশেষ লৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সবিশেষ জনাই দিম যে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব 2025 চনত PM কিষাণ আঁচনিত আবেদন। অনুগ্ৰহ কৰি আপোনাৰ নামখন যদি PM কিষাণ আঁচনিত নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই।